সোনাৰীলে মই আগতে আহি পোৱা নাছিলো আজি মই গুগল মেপ চাই সোনাৰীলে আহিলো আৰু ৰূপাই সাইডিঙৰ পৰা সোনাৰীলে মই যেটো গুগল মেপ মাৰি দিলো তাত মানে ৰাস্তা কেনেকিনে দেখুৱাই দিলে মানে আচৰিত মানে কিন্তু মই প্ৰথমবাৰ আহিলো যে মোক কিন্তু পুৰা ঘুমটি ঘূৰাই দিলে মানে যি কি নহওক আহি পালোহি এতিয়া সোনাৰী আৰু সোনাৰীত মই বিশেষকৈ আজি এজন ভাইটিক লগ কৰিব কাৰণে আহিলো তেওঁ মই যেহেতু কেবাদিনৰ পৰা তেওঁলোকৰ কথা পাতি আছিলো আৰু তেওঁলোকৰ বিশেষ কাম এটা আছিলে আৰু কি কামৰ কাৰণে আহিছো মই সোনাৰী আপোনালোকক মই কম বাৰু আপোনালোকৰ বহুত লাভ হ'ব যদিহে আপোনালোকে সোনাৰী আশে-পাশে যদি আপোনালোকে বসবাস কৰে আৰু মোক যিজন ভাইটিয়ে নিমন্ত্ৰণ জনাই আনিছে সেই ভাইটিজনৰ ওচৰলৈ মই যাম কিন্তু ভাইটিজনৰ ওচৰলৈ আপোনালোকে যদি যায় নহয় আপোনালোকে কেনেকৈ যাব লাগিব মই আপোনালোকক কৈ দিছো মই আছো একদম সোনাৰী মেইন টাউনত আৰু মোৰ পিছফালে আপোনালোকে দেখিছে নহয় এয়া হৈ গ'ল শিৱ মন্দিৰ হয় এই শিৱ মন্দিৰ একদম এই তিনিআলিটোতে আছো মই আৰু এই তিনিআলিটোৰ একদম কাষতে আপোনালোকে দেখিব এফালে এখন বিৰাট ডাঙৰ এখন ষ্টেণ্ডিং এখন বেনাৰ লাগি আছে আৰু সেই বেনাৰখন কাষেদি আপুনি ভিতৰলৈ সোমাই যাব লাগিব কোনফালেদি যাব লাগিব মই আপোনালোকক দেখুৱাই আছো আহক এইফালে হয় এইফালে ইয়াতে এখন লিখাই আছে জুমন হয় জুমন মোবাইল ষ্ট'ৰ বুলি এইফালে আপোনালোকে এনেকৈ সোমাই যাব লাগিব জুমন মোবাইল ষ্ট'ৰ আৰু এইফালে চাওক এইফালে এনেকৈ যাব লাগিব দোকানখন আৰু জাষ্ট এনেকৈ সোমাই আহি আপোনালোকে দেখি পাব এইখন এখন বিপণী হৈ গ'ল হয় আৰু এইখনে হৈ গ'ল জুমন মোবাইল ষ্ট'ৰ কেনেকুৱা ভাইটি ভালে আছা হয় হয় একদম বিচাৰি ওলালোহি দেই বহুত মানে মোক গুগলে আজি পুৰা পাক খুৱাই দিলে হয় হয় পাক খুৱাই দিলে বহুত পাক খুৱাই যি কি নহওক আহিলো গুগলৰ সহায়ত আচ্ছা এতিয়া তোমালোকৰ মই যিহেতু কথা পাতি আছিলো আজি কেইদিনমানৰ পৰা মোবাইল তুমি বোলে বহুত কম দামত বোলে তুমি ছেকেণ্ড হেণ্ড মোবাইল ৰাখিছা হয় ৰখা হৈছে হয় হয় আমাক অকণমান দিয়াচোন যিহেতু সোনাৰী বহুত ব্যক্তিয়ে মোলৈ প্ৰায় মানে মেছেজ দি থাকে যে সোনাৰীত আপুনি নাহে নেকি সোনাৰীত আপুনি আহি পেলাই আমাৰ ছেকেণ্ড হেণ্ড মোবাইল দোকান নাই নেকি বহুত ব্যক্তি আমাক সুধি থাকে আজি সেইকাৰণে সোনাৰী ৰাইজৰ সহায়ৰ কাৰণে আজি তোমাৰ দোকানখন অকমান মই দেখুৱাই দিও বুলি ভাবিলো কি মোবাইল আছে আৰু কিমান কম দামৰ আছে অকমান আমাক দেখাই দিয়াচোন আমাৰ ওচৰতো এন্ড্ৰইডৰ বা আইফোনৰ লগত যি মডেল লাগে সকলো মডেল পাই যাব এন্ড্ৰইড আপোনাৰ ষ্টাৰ্টিং প্ৰাইস থাকে আমাৰ 2500 পৰা ষ্টাৰ্টিং প্ৰাইস আইফোন পাই যাব অনলি 5500 ৰ পৰা ষ্টাৰ্টিং প্ৰাইস আপ টু মডেল লৈ ৰেট বেলেগ থাকে আইফোন 5500 ৰ আইফোন 6s আচ্ছা তোমালোক 5500 টকাৰ পৰা তোমালোকে আইফোন দিছো মানে সোনাৰী বাকি ৰাইজে 5500 টকাত আইফোন পাই যাব আইফোন চলাব পাৰিব কি মডেল বুলি ক'লা হেতু আইফোন 6s পাব 6 আচ্ছা তেতিয়াহ'লে 5500 টকাত যদি কোনোবাই সোনাৰী ব্যক্তিয়ে যদি আইফোন বিচাৰিছে তেতিয়াহ'লে এই জুমন মোবাইল ষ্ট'ৰলৈ আহি গ'ল হৈ যাব ন আচ্ছা আৰু এন্ড্ৰইড কিমান ক'লা 2500 টকা এন্ড্ৰইড আপোনাৰ 2500 পৰা ষ্টাৰ্টিং থাকে এইবিলাক Redmi 5A 4A অনলি 2500 পৰা ষ্টাৰ্টিং প্ৰাইস পাই যাব আপ টু মডেল লৈলে আপোনাৰ ৰেট বেলেগ হ'ব ওয়াও 2500 টকাত এন্ড্ৰইড মোবাইল ভাবিছো আজিকালি আপোনালোকে সকলোৱে জানে যে এটা কিপ্যাড মোবাইলৰ দামো প্ৰায় 2200 টকা হৈ গ'ল আৰু 2500 টকা দিলে আপোনালোকে এটা এন্ড্ৰইড মোবাইল পাব আচ্ছা এতিয়া মই কথা কেইটামান সুধি লওঁ তোমাক যে এই যে মোবাইল বিলাক যদি কিবা ধৰক বেয়া যদি ওলাই যায় হেতু কি ৰিপেয়াৰিং কৰি দিবা নে নতুন না আমাৰ ডাইৰেক্ট গ্যাৰান্টি থাকে আপোনাৰ প্ৰবলেমটো যদি কিবা মোবাইলটো যদি কিবা প্ৰবলেম পায় আমাক দেখাবই লাগে আমি লগালগ চেঞ্জ কৰি দিম কোনো ৰিপেয়াৰিং কৰি নিদিও আমাৰ একমাহ ফুল গ্যাৰান্টি থাকিব টেষ্টিংৰ কাৰণে গ্যাৰান্টি দিয়া হয় যদি হে একমাহৰ ভিতৰত কিবা প্ৰবলেম পায় কোনটো চেঞ্জ কৰি দিম ৰিপেয়াৰিং কৰি নিদিও মানে বনোৱাবনি সিস্টেম নাই মানে আহিলে বেয়া হল আপোনাক তোমাক ঘূৰাই দিলে আমি চেঞ্জ কৰি দিম বেলেগ এটা দি দিবা মানে একো ইয়াতৰ তৰ্ক বিতৰ্ক কথা আহি নপৰে আমাৰতো অলৰেডি বিলত এন্ট্ৰি কৰি দিয়া হয় বিলখনত আমি লিখি দিয়া হয় আৰু হেতু যদি তোমাৰ আইফোনৰ যদি এনেকুৱা যদি কিবা ডিফেক্ট ওলাই তেতিয়া হেতু তোমাকে ৰিপ্লেস কৰি দিম যোনটো সাৰ্ভিস ওয়াৰেন্টি থাকে যি মডেলৰ সাৰ্ভিস ওয়াৰেন্টি থাকে হেতু সাৰ্ভিস ওয়াৰেন্টি পাব যি সাৰ্ভিস ওয়াৰেন্টি নাথাকে হেতু সম্পূৰ্ণ একমাহ আমাৰ পিনৰ পৰা গ্যাৰান্টি থাকিব আইফোনে হওক বা এন্ড্ৰইডে হওক একো বনাই দিয়া সিস্টেম নাই ডাইৰেক্ট তোমাকে ৰিপ্লেস কৰি দিও তেতিয়াহলে আপোনালোকে যদি তেনেকুৱা ধৰণৰ মোবাইল এটা যদি আপোনালোকে ভাবি আছে এন্ড্ৰইড মোবাইল হওক বা আপোনালোকে যদি ভাবিছে আইফোন যদি আপোনালোকে এটা যদি সেকেন্ড হ্যান্ড লওঁ বুলি যদি ভাবিছে আপোনালোকে তেতিয়াহলে এই জুমন ভাইটিৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে জুমন মোবাইল ষ্ট'ৰৰ পৰা এটা সুন্দৰ মোবাইল আপোনালোকে লৈ ল'ব পাৰিব তেওঁলোকে যিহেতু কৈছে যে 2500 টকাত এন্ড্ৰইড মোবাইল আৰু 5500 টকাৰ পৰা আৰম্ভ আইফোন আৰু এটা কথা মোক বুজাই দিয়াচোন যে বহুতে যে কৈ থাকে যে তোমাৰ ওপেন বক্স মোবাইলটো কি মানে সেকেন্ড হ্যান্ড মোবাইল না নতুন মোবাইল না ওপেন বক্স বুলি এনেকে কোনো কনসেপ্টে নাথাকে ওপেন বক্স কোনটো কয় আপোনাৰ যোনটো সিল খোলা অনলি সিলটো খুলি দিয়া হয় ইউজফুল নহয় হেতু ওপেন বক্স কয় আৰু কিছুমান দোকানে কি কৰে আপোনাৰ একমাহ দুমাহ ইউজ ফোন থাকে এটা স্কেচ নাই এই ফোনটোকে ওপেন বক্স বুলি কৈ দিয়ে কিন্তু ওপেন বক্স বুলি কোনো কনসেপ্টে নাথাকে আচ্ছা ওপেন বক্স বুলি কোনো কনসেপ্ট নাই মানে অকল যেটো বক্স মানে খোলা থাকিব হেতু ওপেন বক্স হয়
এটা আমাৰ এইটো মডেলে কৈছে এইটো অকন স্কেচ অকন লাইক ব্ৰেণ্ড নিউ দেখিছে এইটো আমি ওপেন বক্স বুলি কৰি বিকিব পাৰো কিন্তু এইটো ইউজ ফোনে হয় ওপেন বক্স নহয় তোমালোকৰ ওপেন বক্স মোবাইল এনেকুৱা কিবা আছে নেকি তোমাৰ ওপেন বক্সৰ বুলিতো নাই মানে এইটো হ'ল এটা ফোন Samsung A34 অনলি কিনা 2 মাহ হৈছে আৰু 10 মাহ সাৰ্ভিস চেণ্টাৰ ওৱাৰেন্টি পাব যোনটো নতুনত আছে এতিয়াও 28-29,000 টকা আমাৰ ওচৰত পাই যাব অনলি 14,500 টকা এটা ইমান কম দামত কেনেকৈ দি আছা কম দামত কিনিব পাৰিছো কম দামত দিছো বেছি প্ৰফিট ওলোৱা নাই আচ্ছা খুব সুন্দৰকৈ তেওঁলোকে ভাইটিহঁতে যিহেতু এতিয়া আমাৰ যিহেতু উঠি অহা অসমীয়া ডেকা ল'ৰাবিলাকে চব ইমান সুন্দৰকৈ তেওঁলোকে এতিয়া ছেকেণ্ড হেণ্ড মোবাইলৰ দোকানৰ অপেনিং তেওঁলোকে কৰিছে আৰু খুব সুন্দৰকৈ তেওঁলোকে এতিয়া দোকানত তেওঁলোকে ছেকেণ্ড হেণ্ড মোবাইলবিলাক এতিয়া কাষ্টমাৰক দিবৰ কাৰণে চেষ্টা কৰিছে একদম কম দামত কোম্পানীবিলাকে ইমান দাম বস্তুবিলাক লয় হয় কিন্তু কিমান দিন যায় নাযায় নাজানো কিন্তু তেওঁলোকে যিহেতু এতিয়া ছেকেণ্ড হেণ্ড মোবাইলো খুব আধাতকৈ কম দামত তেওঁলোকে দিবৰ কাৰণে চেষ্টা কৰিছে য'ত নেকি ইমান সুন্দৰ ছাৰ্ভিচবিলাক ইয়াত পোৱা গৈছে আৰু খুব সুন্দৰকে এতিয়া যে ধৰক বস্তুবিলাক যে বিকি আছে মোবাইলবিলাক যে বিকি আছে কাষ্টমাৰ আহিলে কিবা অফাৰ থাকিব নে নাথাকে অফাৰ থাকিব আপোনাৰ ভিডিঅ' চাই যদি আহে পিছত অফাৰ দি দিছো iPhone 12 অনলি 22,500 টকাৰ iPhone 12 পাব 82% বেটাৰী হেল্থৰ লগত আচ্ছা 82% থাকিব তাত আৰু কিমান হ'ল 22,500 টকা 22,500 টকা 12 যোনটো 11 ৰ দামত 12 দি দিছো ওৱাও তেতিয়াহ'লে আপোনালোকে দেৰি নকৰিব আৰু তোমালোকৰ এতিয়া মই স্ক্ৰীনত নাম্বাৰটো দিব লাগিব নহয় যোগাযোগ কৰিবৰ কাৰণে তে স্ক্ৰীনত মই ভাইটিহঁতৰ দোকানৰ নাম্বাৰটো মই দি দিছো তাত আপোনালোকে যোগাযোগ কৰক আৰু যদিহে আপোনালোকে এণ্ড্ৰইড ফোন হওক বা আইফোন হওক যদিহে আপোনালোকে যদি বিচাৰি আছে তো অতি সোনকালে স্ক্ৰীনত দিয়া নম্বৰটোত আপোনালোকে যোগাযোগ কৰি পেলাই সুন্দৰ মোবাইলবিলাক আপোনালোকে ইয়াৰ পৰা ডাইৰেক্ট কেছ মানি দি কিনি ল'ব লাগিব নহয় ইয়াত কোনো ইএমআই নাই ইএমআই চিষ্টেম নাই সেইকাৰণে আপোনালোকে একদম কম দামত যিহেতু তেওঁলোকে দি আছে ইমান সুন্দৰ মোবাইলবিলাক আইফোনৰ পৰা এণ্ড্ৰইড ফোনৰ পৰা আদি কৰি ইমান সুন্দৰ মোবাইলবিলাক যিহেতু তেওঁলোকে দি আছে আৰু ইয়াত আপোনালোকক এটা কথা তেওঁলোকে কৈছেই যে যদিহে কোনোবা মোবাইল যদি ভিতৰত যদি কিবা ডিফেক্ট যদি ওলাই তেওঁলোকে বনাই নিদিয়ে ডাইৰেক্টলি তেওঁলোকে আপোনালোকক অইন এটা বেলেগ এটা মোবাইল তেওঁলোকে আপোনালোকক দি দিম বুলি কৈছে সেইকাৰণে ইয়াত আৰু বৰ বিশেষ চিন্তা কৰিবলগীয়া একো নাই প্ৰায়বিলাক দোকানত যে আমি ইনষ্টা আইডি থাকে তোমালোকৰ আইডি আছে নাই আছে আমাৰ ইনষ্টা আইডিটো হ'ল জুমন মোবাইল ষ্ট'ৰ বুলি আছে তাত সকলোৱে ফ'ল' কৰি ৰাখিব নতুন ভিডিঅ' আপডেট পাই থাকিব কিছুমান নতুন মডেল সোমালেও তাত আমি আপডেট দি দিয়া হয় লগালগ পাই যাব হয় নেকি আচ্ছা তে খুব সুন্দৰকৈ ভাইটিহঁতে তেওঁলোকৰ নিজৰ ইনষ্টা আইডিটোৰ কথা কৈ দিলে আৰু মোবাইলখিনি মই আকৌবাৰ আপোনালোকক দেখুৱাই দিছোঁ চব কি মডেল লাগে আপোনালোকে নিজে চাই ল'ব আৰু যদিহে আপোনালোকে যদি কিবা যদি মোবাইল ইয়াত যদি পচন্দ হৈছে বা আপোনালোকৰ যদি কিবা প্ৰয়োজন যদি হৈ আছে তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনত দেখি থকা নম্বৰটোত আপোনালোকে যোগাযোগ কৰি পেলাই এই জুমন ভাইটিহঁতৰ লগত কথা পাতি পেলাই আপোনালোকে নিজে ডাইৰেক্টলি এটা মোবাইল ইয়াৰ পৰা আপোনালোকে ক্ৰয় কৰি ল'ব পাৰিব য'ত নেকি আপোনালোকে যদি কিবা যদি বেয়াও ওলায় সেইখিনিৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে কাৰণ আপোনালোকক তেওঁলোকে কৈছে যে এটা ৰিপ্লেচ কৰি দিয়া হ'ব ইয়াত কোনো বনাই নিদিয়ে তেওঁলোকে কোনো মেৰামতি কৰি নিদিয়ে ডাইৰেক্টলি আপোনালোকক কৈছে যে তেওঁলোকে ডাইৰেক্টলি এটা বেলেগ এটা এক্সচেঞ্জ কৰি মোবাইল তেওঁলোকে দি দিম বুলি কৈছে খুব সুন্দৰকৈ ভাইটিহঁতে যিহেতু উঠি অহা প্ৰজন্মই ইমান সুন্দৰ কামবিলাক কৰি গৈছে আৰু তাহাঁতকে আমি ছাপোৰ্ট কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ এটা মোবাইলৰ বিপণী এখন আজি আমি আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ আপোনালোকে যদি কোনোবাই আমাক মোবাইল বিক্ৰী বুলিও ভাবে বিক্ৰী কৰিব পাৰিব বা বিক্ৰী কৰি আমাৰ এক্সচেঞ্জ কৰিবলৈ আমি বেলেগ ফোন এটা লওঁ সেইটো কৰিব পাৰিব লগত আপোনাৰ যোনটো মোবাইলৰ বিলখন আমাক লাগিব আৰু উইথ এড্ৰেছ প্ৰুফ এটা কিবা লাগিব আচ্ছা যদিহে কাৰোবাৰ যদি মোবাইলটো যদি চলাই যদি আমনি লাগিলে মানে তোমালোকক যদি দি দিয়া যায় তোমালোকে কিনি ল'ম হয় নেকি খালি বিলখন লাগিব আৰু উইথ এড্ৰেছ প্ৰুফ এটা লাগিব আধাৰ কাৰ্ডখন হ'লে হ'ব আচ্ছা যাতে চুৰি মোবাইল নহয় বা অন্যান্য কিবা যদি একো নাথাকে নহয় হয় আচ্ছা তুমি ক'লা কথাটো ভালেই হ'ল মানে চুৰি মোবাইল মানে কোনোবা কাষ্টমাৰ ইয়াৰ পৰা কিনিবলৈও নাপায় আমাৰ উইথ আমাৰ বিলখন দিয়া হ'ব প্ৰত্যেকটো মডেলৰ লগত আমি বিল বনাই দিম বিল দিবা তাত মানে কোনো চুৰি মোবাইল বা কিবা বুলি কোনো কথা আহি নপৰে কিবা যদি তাৰ ভিতৰত বোলে কোনোবা চুৰি মোবাইল কয় কিবা কয় তেওঁ আমাক ধৰিব পাৰিব আমাৰ দোকানৰ বিলখন দেখাব পাৰিব সেইখিনি তোমালোকৰ নিজৰ দায়িত্ব থাকিব আমাৰ দায়িত্ব থাকে খুব সুন্দৰকৈ ভাইটিহঁতে গোটেইখিনি কথা বুজাই দিলে সেইকাৰণে আৰু যদিহে আপোনালোকে যদি এনেকুৱা ধৰণৰ মোবাইল বা এনেকুৱা ধৰণৰ আইফোন বা কিবা যদি আপোনালোকৰ যদি প্ৰয়োজন হৈ গৈছে আপোনালোকে দেৰি নকৰি পটাপট স্ক্ৰীনত দেখি থকা নম্বৰটোত যোগাযোগ কৰক আৰু ডাইৰেক্টলি আপোনালোকে জুমন ভাইটিহঁতৰ লগত কথা পাতি লওক যিহেতু কি নহওক আজি আহিলোঁ যিহেতু চৰাইদেউ ডিষ্ট্ৰিক্টলৈ সোণাৰীলৈ আৰু সোণাৰীলৈ আহোঁতে কি ঘটনা ঘটিছিলে মানে সাংঘাতিক ঘটনা ঘটি গ'ল আজি যি কি নহওক আহি পালোহি ইয়াত আৰু খুব বেছি ভাল লাগিলে প্ৰথমবাৰ আহিছোঁ সোণাৰী টাউনখনলৈ আৰু ইয়াৰ মানুহবিলাকৰ লগত দুই এজনৰ লগত কথা পাতিলোঁ খুব বেছি ভাল লাগে আকৌ কেতিয়াবা আহিম আকৌ কেতিয়াবা লগ পাম তেতিয়াহ'লে ভিডিঅ'টো আৰু বৰ বেছি দীঘল কৰি নাথাকোঁ ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টোৰ পৰাই বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় আই অসম